নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 31 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম তো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে আজিৰ এই ভিডিঅ'টিত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো ইয়াত আসাম ৰিলেটেড বা নেশ্যনেল সকলোবিলাক কুৱেশ্যন আমি ইয়াত ইনক্লুড কৰিছো আৰু প্ৰিভিয়াছ ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গ'লে আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে আসাম সেলিব্ৰেটেড দা 42nd অভিৰুচি স্পৰ্টছ ডে অন হুইচ ডে ইন 2025 যে 2025 চনৰ কোনটো দিনত অসমে 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰিছে তো প্ৰতি বছৰে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস তো এইটো এটা জিকেৰ কুৱেশ্যন হ'ব পাৰে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো হ'ব পাৰে গতিকে ইয়াত আমাৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ছেপ্টেম্বৰ 3 গতিকে 3 ছেপ্টেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস আৰু এইবাৰো পালন কৰা হৈছে 3 ছেপ্টেম্বৰ তাৰিখত তো ইয়াত আন এটা কথা আপোনালোকে জানিব লাগিব যে কাৰ জন্মদিনটোত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস এইটো আপোনালোকে মনত ৰাখিব যে আমাৰ অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয় ভগেশ্বৰ বৰুৱা যে তেখেতৰ জন্মদিনটোত পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় ঠিক আছে তো ইয়াৰ লগত ৰিলেটেড আন কেইটামান কুৱেশ্যন আছে এই কুৱেশ্যন কেইটা যথেষ্ট ইম্পৰ্টেন্ট হ'ব আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে ফ্ৰম আসাম হুইচ অলিম্পিক মেডেলিষ্ট বক্সাৰ ৱাজ নেমড বেষ্ট স্পৰ্টছ পাৰ্চন ইন দ্য ভগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025 যে প্ৰথমবাৰৰ বাবে ভগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড দিয়া হৈছে আৰু এই বছৰৰ পৰা ষ্টাৰ্ট হৈছে এই এৱাৰ্ডটো আপোনালোকে মনত ৰাখিব আৰু এইবিলাক কুৱেশ্যন অহাৰ যথেষ্ট চান্সেছ থাকিব গতিকে ভগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ এইবাৰ দিয়া হৈছে আৰু এইবাৰৰ পৰাই প্ৰথম আৰম্ভণি কৰা হৈছে গতিকে প্ৰশ্নটোত আমাক সুধিছে যে বেষ্ট স্পৰ্টছ পাৰ্চনৰ এৱাৰ্ড কোনে পাইছে অসমৰ পৰা তো অসমৰ পৰা বা ষ্টেট লেভেলৰ বেষ্ট স্পৰ্টছ পাৰ্চন হিচাপে কোনে এই বঁটা লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু তেওঁ অলিম্পিক মেডেলিষ্ট হয় বক্সাৰ হয় তো কোন হয় সেইটো হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব লাভলীনা বৰগোহাঁই গতিকে ষ্টেট লেভেলত পাইছে বেষ্ট স্পৰ্টছ পাৰ্চন হিচাপে অসমৰ পৰা লাভলীনা বৰগোহাঁইয়ে পাইছে ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য বেষ্ট স্পৰ্টছ পাৰ্চন নেশ্যনেল এৱাৰ্ড ইন দ্য ফাৰ্ষ্ট এডিশ্যন অফ দ্য ভগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড যে ভগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ প্ৰথম সংস্কৰণত শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে কোনে সন্মানিত হৈছিলে গতিকে ইয়াত আপোনালোকে মনত ৰাখিব নেশ্যনেল লেভেলৰ এটা আছে বেষ্ট স্পৰ্টছ পাৰ্চন আগৰ প্ৰশ্নটো আমাৰ আছিলে ষ্টেট লেভেলৰ আৰু এইটো প্ৰশ্ন হৈছে নেশ্যনেল লেভেলৰ বেষ্ট স্পৰ্টছ পাৰ্চনে হয় এইটো ঠিক আছে কোনে লাভ কৰিছে নেশ্যনেল লেভেলৰ সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি হ'ব মনু ভাকেৰে লাভ কৰিছে নেশ্যনেল লেভেলৰ বেষ্ট স্পৰ্টছ পাৰ্চন হিচাপে তো গোটেইখিনি ডিটেইলছ আমি এতিয়া আলোচনা কৰিম যে দ্য আসাম অলিম্পিক এছ'চিয়েশ্যনে 3 ছেপ্টেম্বৰ তাৰিখত লঞ্চ কৰিছে ভগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড আৰু এয়া প্ৰথমবাৰৰ বাবে এই এৱাৰ্ড দিয়া হ'ব গতিকে কোনে কোনে পাইছে কিমানটা কেটেগৰীত এই এৱাৰ্ডসমূহ দিয়া হৈছে সেই বিষয়ে আমি আলোচনা কৰিব লাগিব গতিকে ইয়াত যদি আমি চাওঁ এই এৱাৰ্ড 6টা কেটেগৰীত দিয়া হ'ব 3টা ষ্টেট লেভেলৰ 3টা নেশ্যনেল লেভেলৰ যেনে বেষ্ট স্পৰ্টছ পাৰ্চন এটা ষ্টেট লেভেল এটা নেশ্যনেল লেভেল ঠিক তেনেদৰে এমাৰ্জিং প্লেয়াৰ এটা ষ্টেট লেভেল এটা নেশ্যনেল লেভেল আৰু এটা হৈছে লাইফ টাইম এচিভমেণ্ট এইটো ষ্টেট লেভেল আৰু নেশ্যনেল লেভেল দুয়োটাতে আছে গতিকে টোটেল 6টা কেটেগৰীত এই এৱাৰ্ড ঘোষণা কৰা হৈছে আৰু প্ৰতি বছৰে এয়া দিয়া হ'ব ঠিক আছে তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব আৰু কোনে কোনে এই এৱাৰ্ডসমূহ পালে সেই বিষয়ে আমি জানিব লাগিব তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমি যদি চাওঁ অলৰেডি আমি ডিছকাছ কৰিলোঁ যে বেষ্ট স্পৰ্টছ পাৰ্চন নেশ্যনেল লেভেলত পাইছে অলিম্পিক মেডেলিষ্ট শ্বুটাৰ তেখেত মনু ভাকেৰে পাইছে ঠিক তেনেদৰে আমাৰ অসমৰ পৰা পাইছে এইটো আমাৰ ষ্টেট লেভেলৰ হয় বেষ্ট স্পৰ্টছ পাৰ্চনে হয় কোনে পাইছে অলিম্পিক ব্ৰঞ্জ মেডেল উইনাৰ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পাইছে তাৰপিছত যদি আমি চাওঁ এমাৰ্জিং প্লেয়াৰৰ এইটো পাইছে প্ৰিয়ানুষ ভট্টাচাৰ্যই পাইছে আৰু নেশ্যনেল লেভেলত পাইছে এমাৰ্জিং প্লেয়াৰৰ বেদব্ৰত ভৰালীয়ে পাইছে গতিকে এই দুটা আছিলে ষ্টেট লেভেল আৰু নেশ্যনেল লেভেল এমাৰ্জিং প্লেয়াৰ চ' তাৰপিছত আছে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এইটো নেশ্যনেল লেভেলত পাইছে সুনীল ছেত্ৰী পাইছে ইণ্ডিয়ান ফুটবল কেপ্টেইন আছিলে তেখেত সুনীল ছেত্ৰী চ' তেখেতে পাইছে আৰু ফৰ্মাৰ বেডমিণ্টন ষ্টাৰ দীপাংকৰ ভট্টাচাৰ্য চ' তেখেতে লাভ কৰিছে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড
এইটো ষ্টেট লেভেলত পাইছে ঠিক আছে তো একেইটাও আপোনালোকে মনত ৰাখিব লাগিব কোনে কি পাইছে কি লেভেলৰ বা কি কেটেগৰীত পাইছে যিকোনো কুৱেশ্যন ইয়াৰ পৰা আমাক সুধিব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে যোৱাৰ আগতে কোৰ্স সম্পৰ্কে আপোনালোকক জনাইছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্স ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2023 চনৰ পৰাই সকলোবিলাক কাৰেণ্ট এফেয়াৰ্সৰ এমচিকিউ বা নোটছ বিলাক আপোনালোকে পাব আৰু ইয়া মান্থলি আপডেট হৈ থাকিব পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনালোকে আপডেটছ বিলাক ইয়াতে পাই থাকিব তো ইয়াৰ উপৰি সিটেট হওক আসাম টেট এডিআৰই তো এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি বাকি থকা কুৱেশ্যন বিলাকলৈকে আহিছো নেক্সট যেটো কুৱেশ্যন নম্বৰ 4 লৈকে আহিছো কুৱেশ্যন নম্বৰ 4 ত সুধিছে দা বৃন্দাবনী বস্ত্ৰ লাইকলি টু বি এক্সিবিটেড ইন আসাম ইন 2027 ইজ কাৰেন্টলি প্ৰিজাৰ্ভড ইন হুইচ মিউজিয়াম যে 2027 চনত অসমত প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনটো সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে তো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে আপোনালোকে সকলোৱে জানে যে এটা মিউজিয়ামত সংৰক্ষিত হৈ আছে এ আমাৰ অসমৰ লগত ৰিলেটেড হয় আৰু এই বৃন্দাবনী বস্ত্ৰ বিদেশৰ এটা সংগ্ৰহালয়ত আছে আৰু সেই সংগ্ৰহালয়টোৰ পৰা আমাৰ অসমলৈকে প্ৰদৰ্শন কৰাৰ বাবে লৈ অহা হ'ব 2027 চনত গতিকে ৰিসেন্টলি নিউজত এয়া যথেষ্ট চৰ্চিত হৈছে গতিকে ইয়াৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ইয়াত প্ৰশ্নটো হৈছে যে কোনটো সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ব্ৰিটিছ মিউজিয়াম লণ্ডন গতিকে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে আমাৰ বৃন্দাবনী বস্ত্ৰ 1600 শতিকাৰ বৃন্দাবনী বস্ত্ৰ যি ব্ৰিটিছ মিউজিয়ামত আছে হেয়া আমাৰ অসমলৈকে অহাৰ যথেষ্ট সম্ভাৱনা আছে বা অনুমতি প্ৰদান কৰিছে ব্ৰিটিছ মিউজিয়ামৰ ফালৰ পৰা কিছু কণ্ডিশ্যন দিছে আৰু সেই কণ্ডিশ্যনখিনি যেতিয়া ফুলফিল কৰিব পাৰিব বা এই বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে যেটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব হেতু যেতিয়ালৈকে কমপ্লিট হৈ উঠিব বা তেওঁলোকে দিয়া কণ্ডিশ্যন মতে হ'ব তেতিয়া এক্সিবিশনৰ বাবে ইয়াত পঠোৱা হ'ব অসমলৈকে গতিকে এয়া 2027ত হোৱাৰ সম্ভাৱনা আছে যিকিনক এয়া ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে আৰু বৃন্দাবনী বস্ত্ৰৰ বিষয়ে আপোনালোকে সকলোৱে জানে এয়া আমাৰ অসমত বোৱা এবিধ সিল্ক টেক্সটাইল হয় ৰেশম বস্ত্ৰ হয় আৰু এই বৃন্দাবনী বস্ত্ৰত বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ যিখিনি কাহিনী বা তেওঁৰ যেটো ঐশ্বৰিক যি খেলা ধুলা বিভিন্ন অনুষ্ঠান এই কাপোৰত বোৱা হৈছে বা সূতাৰে ইয়াক বোৱা হৈছে তো এইবিলাক বিষয় নিশ্চয় আপোনালোকে সকলোৱে জানে বিশেষ কোৱাৰ প্ৰয়োজন নাই তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এটো ৰিলেটেড কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন ইয়াৰ পৰা আমাক সুধিব পাৰে ইয়াতে সুধিছে কুৱেশ্যন নম্বৰ 5 যে হু ৰিকুৱেষ্টেড শ্ৰীমন্ত শংকৰদেৱা টু ক্ৰিয়েট দা বৃন্দাবনী বস্ত্ৰ যে শ্ৰীমন্ত শংকৰদেৱক বৃন্দাবনী বস্ত্ৰ সৃষ্টি কৰিবলৈ কোনে অনুৰোধ কৰিছিলে গতিকে শ্ৰীমন্ত শংকৰদেৱৰ গাইডেন্সতে এই বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰা হৈছিলে বা ইয়া কাপোৰত বোৱা হৈছিলে কাৰ গাইডেন্সত বুলিও সুধিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ কিন্তু কাৰ অনুৰোধত তেওঁ এই কামটো কৰিছিলে হেতু এটা প্ৰশ্ন হ'ব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কোচ কিং নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ মতে তেওঁ এই বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিছিলে বা তেওঁৰ গাইডেন্সত নিৰ্মাণ কৰা হৈছিলে ঠিক আছে বাকি কোচ কিং নৰনাৰায়ণ কোন হয় এই বিষয়টো আপোনালোকে সকলোৱে জানে এই বিষয় কোৱাৰ প্ৰয়োজন নাথাকিব গতিকে এটা কথা আপোনালোকে মনত ৰাখিব এই যি ছবিত আপোনালোকে দেখিছে এয়া হৈছে বৃন্দাবনী বস্ত্ৰ যথেষ্ট ডাঙৰ হয় ইয়াত ছবিত সৰুকে এটা আৰ্হি ইয়াত দেখুওৱা হৈছে গতিকে এইটো অসমৰ পৰা তিব্বতলৈকে যাত্ৰা কৰিছে আৰু তাৰ পিছতে ব্ৰিটিছ মিউজিয়ামে ইয়াক অধিগ্ৰহণ কৰিছে গতিকে যিকিনক ইয়াক পুনৰবাৰ চোৱাৰ সৌভাগ্য হ'ব পাৰে যদি সকলো ঠিকে থাকে তে চোৱাৰ সৌভাগ্য নিশ্চয় হ'ব ঠিক আছে তো আমি নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান অৰ্গেনাইজেশ্যন অন দ্য ৰেমন মেগছেছে এৱাৰ্ড 2025 যে 2025 চনৰ ৰেমন মেগছেছে বঁটা কোনটো ভাৰতীয় সংস্থাই লাভ কৰিছে গতিকে প্ৰথমবাৰৰ বাবে ভাৰতীয় সংস্থাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে কোনটো সংস্থাই বা অৰ্গেনাইজেশ্যন বা এনজিঅ'য়ে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি এডুকেট গাৰ্লছ যে এডুকেট গাৰ্লছ নামৰ এটা এনজিঅ'য়ে প্ৰথমবাৰৰ বাবে আমাৰ ইণ্ডিয়ান এটা এনজিঅ'য়ে লাভ কৰিছে ৰেমন মেগছেছে এৱাৰ্ড লাভ কৰিছে তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট এটা আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে তো ইয়াতে সুধিছে দ্য ৰেমন মেগছেছে এৱাৰ্ড 2025 ৱাজ গিভেন টু এডুকেট গাৰ্লছ ফৰ ইটছ কণ্ট্ৰিবিউশ্যন ইন গতিকে এই এনজিঅ'টোৱে কি অৱদানৰ বাবে তেওঁলোকে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হেতু হৈছে প্ৰশ্ন বা তেওঁলোকে কিহৰ কাম কৰে বা তেওঁলোকে কাৰ বাবে কাম কৰে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি
এডুকেটিং প্ৰিভিলেজড গাৰ্লছ যে পিছপৰা যিবিলাক ছোৱালী বা মহিলা তেওঁলোকক শিক্ষা দিয়া হৈছে ইয়াৰ মূল কাম গতিকে এই NGOটোৱে ইয়াৰ বাবে এই অৱদানৰ বাবে তেওঁলোকে লাভ কৰিছে 2025 চনৰ ৰেমন মেগছেছে বঁটা লাভ কৰিছে তো এই বিষয়ে যদি আমি অলপ আলোচনা কৰোঁ যে ৰাজস্থানৰ এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় NGO এটা হয় ৰাজস্থানৰ হয় এইটোও মনত ৰাখিব ক'ৰে হয় NGOটো তাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে গতিকে ৰাজস্থানৰ হয় আৰু ইয়াৰ সম্পূৰ্ণ যদি আমি নামটো চাওঁ ফাউণ্ডেশ্যন টু এডুকেট গাৰ্লছ গ্ল'বেলি গতিকে ইয়াক এডুকেট গাৰ্লছ বুলি পপুলাৰলি ইয়াক জনা যায় তো এইটো আপোনালোকে মনত ৰাখিব আৰু এইটো প্ৰথমটো আমাৰ ভাৰতীয় অৰ্গেনাইজেশ্যন হয় সংস্থা হয় যিয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগত কোনো সংস্থাই কোনো NGOয়ে লাভ কৰা নাই এই বঁটা ঠিক আছে তো এইটো মনত ৰাখিব ইয়াৰ ওপৰত আমি আন কিছু ইম্পৰ্টেণ্ট পইণ্টছ জানিব লাগিব এই NGOটোৰ ওপৰত যে NGOটোৰ ফুল নাম কি সুধিব পাৰে ফাউণ্ডেশ্যন টু এডুকেট গাৰ্লছ গ্ল'বেলি পপুলাৰলি ইয়াক এডুকেট গাৰ্লছ বুলি জনা যায় আৰু কোনে ইয়াক ফাউণ্ডেড কৰিছিল বা স্থাপন কেতিয়া হৈছিলে তো 2007 চনত ইয়াক স্থাপন কৰা হৈছিলে সাফিনা হুছেইনে ইয়াক স্থাপন কৰিছিলে তো এইটো মনত ৰাখিব তেখেত গ্ৰেজুৱেট হয় লণ্ডন স্কুল অফ ইকনমিক্সৰ তেখেত গ্ৰেজুৱেট হয় এই NGOটোৰ মূল উদ্দেশ্য হৈছে যে গাঁও অঞ্চলত যিবিলাক বঞ্চিত অঞ্চল পিছপৰা অঞ্চল সেই ঠাইৰ যিবিলাক ছোৱালীৰ শিক্ষাত যাতে সহায় কৰিব পাৰে পিছপৰা ঠাইৰ ছোৱালী বা মহিলাসকলক যাতে সহায় কৰিব পাৰে বা নিৰক্ষৰতা বা দৰিদ্ৰতা ইয়াক যদি দূৰ কৰিব পাৰে এইটো হৈছে ইয়াৰ মূল উদ্দেশ্য এই NGOটোৰ ঠিক আছে তো উদ্দেশ্য কি NGOটোৱে কিহৰকে কাম কৰে সেইটো আমি জানিব লাগিব তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে আৰু এই NGOটোৰ এটা মটো আছে সেইটো মনত ৰাখিব ওৱান গাৰ্ল এট এ টাইম এইটো হৈছে ইয়াৰ মটোটোৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে ওৱান গাৰ্ল এট এ টাইম তো টু দা পইণ্ট ইয়াত পইণ্টছবিলাক দিয়া হৈছে আপোনালোকে এই প্ৰতিটো পইণ্টছৰ পৰাই কুৱেশ্যন কিন্তু হ'ব পাৰে ঠিক আছে তো কুৱেশ্যনবিলাক লোৱা নাই মই পইণ্টছবিলাক আপোনালোক মই কৈ দিছোঁ তো আপোনালোকে এইবিলাক নোট ডাউন কৰি ল'ব এতিয়া আহিম আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে এপাৰ্ট ফ্ৰম এডুকেট গাৰ্লছ ইণ্ডিয়া দ্য আদাৰ উইনাৰ্ছ অফ দ্য ৰেমন মেগছেছে এৱাৰ্ড 2025 ইনক্লুড যে এডুকেট গাৰ্লছ যিটো ভাৰতৰ পৰা পাইছে ভাৰতীয় এটা সংস্থা হয় NGO হয় তেওঁলোকে পাইছে এই বিষয়ে আমি অলৰেডি জানিলোঁ কিন্তু ইয়াৰ উপৰি আন কিছু বিজয়ী আছে তেওঁলোকো লাভ কৰিছে এই বঁটা গতিকে কোনে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন অকল এডুকেট গাৰ্লছে পোৱা নাই আৰু আছে উইনাৰ কোনে কোনে পাইছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ A হ'ব শাহিনা আলী তেখেত মলদ্বীপৰ হয় আৰু ফ্লেভিয়ানো এণ্টনিও এল ভিলানুৱেভা চ' তেখেত ফিলিপাইনছৰ হয় চ' এই দুগৰাকীও লাভ কৰিছে ৰেমন মেগছেছে এৱাৰ্ড ঠিক আছে তো দুগৰাকী ব্যক্তি আৰু এটা সংস্থাই এইবাৰ লাভ কৰিছে ৰেমন মেগছেছে এৱাৰ্ড তো টোটেল কিমান হ'ল তিনিটা হ'ল আপোনালোকে ইয়াত ছবিত দেখিছে শাহিনা আলী মাজত আছে এডুকেট গাৰ্লছ আৰু তাৰ তলতে আছে ফিলিপাইনছৰ ফ্লেভিয়ানো এণ্টনিও শাহিনা আলী তেখেত মালদ্বীপছৰ হয় তেওঁ এনভাইৰমেণ্টেল যিখিনি ৱৰ্ক হয় পৰিৱেশজনিত কামৰ বাবে তেখেতক পুৰস্কৃত কৰা হৈছে আৰু ফ্লেভিয়ানো এণ্টনিও তেখেত ফিলিপাইনছৰ পৰা পাইছে আৰু তেওঁৰ যিটো ইফৰ্ট আছিলে দৰিদ্ৰ বা যিবিলাক মাৰ্জিনেলাইজড যিবিলাক লোক হয় তেওঁলোকক উন্নীত কৰা বা উন্নয়নৰ যিটো প্ৰচেষ্টা তাৰ বাবে তেখেতক এই বঁটা দিয়া হৈছে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব ৰেমন মেগছেছে এৱাৰ্ডৰ ওপৰত কিছুমান প্ৰশ্ন সুধিব পাৰে জিকে কুৱেশ্যনো হ'ব পাৰে এইটো যেনে ধৰক কাৰ স্মৃতিত এই পুৰস্কাৰ দিয়া হয় তো মনত ৰাখিব ফিলিপাইনছৰ 7th প্ৰেছিডেণ্ট আছিলে তেখেত ৰেমন মেগছেছে চ' তেওঁৰ স্মৃতিতে দিয়া হয় এই বঁটা তো ফিলিপাইনছৰ তেখেত 7ম সংখ্যক তেখেত ৰাষ্ট্ৰপতি আছিলে তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন কেতিয়াবা সোধে যে নোবেল প্ৰাইজ অফ এছিয়া বুলি কাক কোৱা হয় ৰেমন মেগছেছে এৱাৰ্ডক কোৱা হয় নোবেল প্ৰাইজ অফ এছিয়া বুলি কোৱা হয় তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 9লৈকে ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য 29th কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ ইন 2025 যে 2025 চনত 29 সংখ্যক হিচাপ নিয়ন্ত্ৰক হিচাপে কোনে নিযুক্তি লাভ কৰিছে যে কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ কোনে লাভ কৰিছে এপইণ্ট হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি TCA কল্যাণী তেখেতে লাভ কৰিছে বা তেখেতক এপইণ্ট কৰা হৈছে কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ এইটো কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ মিনিষ্ট্ৰি অফ ফাইনেন্স তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব নামটো জাষ্ট মনত ৰাখিলে হ'ল নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10লৈকে ইয়াতে সুধিছে এক্সাৰচাইজ ইউথ অভ্যাস 2025 ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন হুইচ টু নেশ্যনছ যে অনুশীলন ইউথ অভ্যাস 2025 কোন দুখন ৰাষ্ট্ৰৰ যৌথ সামৰিক অনুশীলন হয়
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ইণ্ডিয়া এণ্ড USA ভাৰত আৰু আমেৰিকাৰ এই দুখন ৰাষ্ট্ৰৰ মাজত যৌথ সামৰিক অনুশীলন ইউথ অভ্যাস তো এইটো মনত ৰাখিব আমি একেদিন মিলিটাৰী এক্সাৰচাইজবিলাকৰ বিষয়ে আলোচনা কৰি আছোঁ প্ৰতি সপ্তাহে আমি আলোচনা কৰি আছোঁ গতিকে এই সকলোবিলাক এক্সাৰচাইজে যথেষ্ট প্ৰয়োজনীয় হয় যিকোনো এক্সাৰচাইজৰ ওপৰত আমাক প্ৰশ্ন বা অনুশীলনৰ ওপৰত প্ৰশ্ন সুধিব পাৰে ইউথ অভ্যাস হৈছে ইণ্ডিয়া আৰু USAৰ মাজত হয় আৰু ইয়া 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু 14 ছেপ্টেম্বৰলৈকে এই অনুশীলন চলিব ক'ত হ'ব এইবাৰ অনুষ্ঠিত হৈ আছে আলাস্কাত হৈ আছে গতিকে আমাৰ ইণ্ডিয়াৰ পৰা ইয়াত মাদ্ৰাছ যেটো ৰেজিমেণ্ট হয় তাৰ এই বেটেলিয়ন এটাই ইয়াত পাৰ্টিসিপেট কৰিছে আৰু কাৰ লগত ট্ৰেইন কৰা হ'ব আমেৰিকান সোলজাৰ্ছ 5th ইনফেন্ট্ৰি ৰেজিমেণ্ট যাক ববকেটছ বুলি জনা যায় তেওঁলোকৰ লগত ইয়াত অনুশীলন হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে ফ্ৰম হুইচ ষ্টেট উইল দ্য GST 2.0 ৰেজিম বি ইমপ্লিমেণ্টেড যে কোন তাৰিখৰ পৰা GST 2.0 ব্যৱস্থা কাৰ্যকৰী হ'ব যে আমাৰ আগৰ যে GST আছিলে তাৰ যিবিলাক স্ল্যাব আছিলে কিছু হাললনি কৰা হৈছে আৰু নতুন GST স্ল্যাব ঘোষণা কৰা হৈছে এই বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত সোশ্যাল মিডিয়াত যথেষ্ট চৰ্চিত হৈছে বা নিউজত যথেষ্ট চৰ্চিত হৈছে তো ইয়াৰ ওপৰত আমি কিছু কুৱেশ্যন আলোচনা কৰিম বা এই বিষয়বিলাক বুজিবলৈ আমি ট্ৰাই কৰিম কাৰণ ইয়াৰ ওপৰত কুৱেশ্যন হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব প্ৰশ্নত আমাক সুধিছে যে কিমান তাৰিখৰ পৰা ইমপ্লিমেণ্ট হ'ব কাৰ্যকৰী হ'ব GST 2.0 যি নতুন স্ল্যাব ঘোষণা কৰিছে বস্তুৰ দাম যি কমা বুলি কৈছে তো এইবিলাক কিমান তাৰিখৰ পৰা কাৰ্যকৰী হ'ব নতুন GST ইমপ্লিমেণ্ট হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 22 ছেপ্টেম্বৰ 2025 যে 2025 চনৰ 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা ইমপ্লিমেণ্ট হ'ব নতুন GST পলিচি বা GST স্ল্যাব বিলাক ইমপ্লিমেণ্ট হ'ব ঠিক আছে তো GST ফুল ফৰ্মটো কি মনত ৰাখিব কেতিয়াবা সুধে দ্য গুডছ এণ্ড সাৰ্ভিসেছ টেক্স এটো হৈছে GST বুলি কোৱা হয় আৰু ইয়া নতুন যি 2.0 ইয়া ইমপ্লিমেণ্ট হ'ব 22 ছেপ্টেম্বৰৰ পৰা ইমপ্লিমেণ্ট কৰা হ'ব তো ইয়াত আপোনালোকে চাব তিনিটা ইয়াত স্ল্যাবৰ কথা পাম 2.0 এই বিষয়ে আমি আলোচনা কৰিম 5% 18% and 40% তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন বিলাকলৈকে আহিছো ইয়াৰ ওপৰত কেইটামান কুৱেশ্যন আমি লৈছো নেক্সট কুৱেশ্যন নম্বৰ 12 ইয়াতে উদিছে আন্ডাৰ GST 2.0 which of the following GST rates have been abolished যে GST 2.0 অধীনত তলৰ কোনটো GST হাৰ বাতিল কৰা হৈছে যি স্ল্যাবৰ কথা পালো আমি তো ইয়াত আগত যি স্ল্যাব বিলাক আছিল বা যি হাৰ আছিল GST ৰ হাৰ আছিল আমি পাইছিলো 5% 12% 18% 28% তো ইয়াৰে কোন বিলাক এবলিশ কৰা হৈছে বাতিল কৰা হৈছে তো উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব 12% and 28% গতিকে 12% যি GST আমাৰ বিভিন্ন বস্তু পাৰচেজ কৰোতে লগাইছিলে সেই 12% GST টো এতিয়া উঠাই দিয়া হৈছে বা 28% যি আছিল হেটো উঠাই দিয়া হৈছে ঠিক আছে তো যদি আমাক খুদে কোন দুটা আমাৰ বাতিল কৰা হৈছে তেতিয়া আপোনালোকে ক'ব লাগিব 12% and 28% গতিকে আপোনালোকে চাব নতুন যেটো আমাৰ GST 2.0 আছে ইয়াত আমাৰ এবলিশ কৰা হৈছে নাইকিয়া কৰা হৈছে 12% বা 28% এইবিলাক নোহোৱা কৰা হৈছে এতিয়া এইবাৰ আমাৰ কি আছে নতুনত 5% আছে 18% আছে আৰু এটা নতুন স্ল্যাব ইয়াতে দিয়া হৈছে 40% যদি আমি ইয়াত প্ৰিভিয়াস GST স্ল্যাবৰ কথা পাও তাত 0 বা নীল যিখিনি থাকে এটো বাদ দি আমাৰ চাৰিটা স্ল্যাব আছিল 5% ৰ এটা স্ল্যাব আছিল 12% 18% আৰু 28% আছিল ইয়াৰে পৰা আমাৰ এইবাৰ নতুন যি GST 2.0 দিয়া হল ইয়াত কি হল দুটা আমাৰ এবলিশ কৰা হল বাতিল কৰা হল কোন দুটা এয়া হৈছে 12% আৰু 28% এটো মনত লিখিব এতিয়া নতুন আমাৰ যেটো 2.0 যেটো তাত কি স্ল্যাব থাকিব তেতিয়া হলে তো তাত আমাৰ 5% থাকিব আৰু 18% থাকিব কিন্তু তাৰ লগত আনেটা ইয়াত নতুন দিয়া হৈছে হেতু হৈছে 40% স্ল্যাব দিয়া হৈছে যেটো আগত নাছিলে 40% স্ল্যাব দিয়া হৈছে আৰু এটো যিবিলাক লাক্সাৰি বা যিবিলাক আমাৰ সিন গুডছ থাকিব সেইবিলাকৰ কাৰণে দিয়া হৈছে এই বিষয়ে আমি আলোচনা কৰিম কোনবিলাকত 40% হ'ব এই বিষয়ে আমি পৰৱৰ্তী আমাৰ কুৱেশ্যন আছে তাত আমি আলোচনা কৰিম ঠিক আছে তো মেইনলি আপোনালোকে মনত ৰাখিব এতিয়া আমাৰ কি থাকিব 0% থাকিবই কিছুমানত আমাৰ নীল হয় বা GST আমাৰ ৰেহাই দিয়া হৈছে গতিকে সেইবিলাক 0 হ'ব তাৰ উপৰি আমাৰ 5% থাকিব আৰু 18% থাকিব আৰু যিবিলাক লাক্সাৰিয়াস গুডছ বা সিন গুডছ বিলাকৰ বাবে 40% স্ল্যাব এটা আছে তো এইকেইটা নতুন আৰু কোন কেইটা এবলিশ কৰা হল 12% আৰু 28% তো এইখিনি মেইন হয় এইখিনি আপোনালোকে মনত ৰাখিব লাগিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে উঠিছে what are the new specified GST slab excluding sin and luxury goods
গতিকে নতুন সৰলীকৃত GST স্ল্যাব কি হয় যে যিখিনি আমাৰ 40%ত ৰখা হৈছে লাক্সাৰি গুডছ হেতুক বাদ দি বাকি কোন কেইটা হয় তো বাকি দুটাই হয় আমাৰ 5% আৰু 18% যেটো অপচন নম্বৰ বি হয় আৰু এটা আমাৰ 40% আছে যেটো লাক্সাৰিয়াছ গুড বিলাকৰ বাবে হয় বস্তু বিলাকৰ বাবে হয় ঠিক আছে তো 0% কিছুমানত ৰেহাই দিয়া আছে হেতু হৈছে 0% তো 5% থাকিব 18% থাকিব আৰু নতুন যেটো দিয়া হৈছে 40% এটো লাক্সাৰিয়াছ গুডছ কোনবিলাক লাক্সাৰিয়াছ গুডছৰ বাবে যে প্ৰিমিয়াম যদি কোনোবা কাৰ্স লয় বাইকস লয় বা যিবিলাক সিন গুডছ হয় যেনে সিগাৰেট চক থপাত জাতীয় বা যিবিলাক গেমলিং আছে জুৱা খেল তো এইবিলাক অনলাইন গেমলিং আছে তো এইবিলাকৰ আমাৰ টেক্স হ'ব 40% হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াত উঠিছে which of the following items have been exempted under the new GST 2.0 so নতুন GST 2.0 অধীনত তলৰ কোনটো বস্তু ৰেহাই দিয়া হৈছে বা GST ইয়াত নাই 0% হয় তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব হেল্থ এণ্ড লাইফ ইন্সুৰেন্স পলিচিছ যে স্বাস্থ্য আৰু জীৱন বীমা পলিচি বিলাকৰ ক্ষেত্ৰত আমাৰ 0% GST থাকিব তো এই বিষয়ে যদি আমি চাও যে GST আমি যদি 0 বুলি কওঁ বা ৰেহাই দিয়া বুলি কওঁ তেনেহলে অকল যে হেল্থ এণ্ড লাইফ ইন্সুৰেন্স পলিচি বিলাকতে আছে তেনেধৰণ নহয় মেডিচিনতো দিয়া হৈছে যে 33 লাইফ সেভিং মেডিচিনৰ ওপৰত দিয়া হৈছে 33টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত দিয়া হৈছে সকলোবিলাক ঔষধৰ ওপৰত দিয়া হনে ইয়াত সিলেক্ট কৰা হৈছে যত 33 লাইফ সেভিং মেডিচিনছৰ ওপৰত দিয়া হৈছে গতিকে ইয়াত 12% আছিল আগত GST এতিয়া 0 কৰা হৈছে ৰেহাই দিয়া হৈছে ইয়াৰ ওপৰত তিনিবিধ লাইফ সেভিং মেডিচিনছ আছে যিবিলাক কেন্সাৰ ট্ৰিটমেন্টৰ কাৰণে বা ৰেয়াৰ ডিজিজ বিলাকৰ বাবে প্ৰয়োজন হয় তো এইবিলাকত আমি যদি চাও এইবিলাকতো 0% কৰা হৈছে 5% আগত আছিল এইবিলাক 0% কৰা হৈছে গতিকে এনে ধৰণে মেডিচিনছ বিলাকতো 0% GST কৰা হৈছে আৰু তাৰ বাদে যিবিলাক সিলেক্ট কৰা হৈছে মেডিচিন সেইবিলাকৰ বাদে বাকি যিবিলাক মেডিচিনছ হ'ব সেইবিলাকতো 12% ৰ পৰা 5% GST কৰা হৈছে সকলোবিলাক মেডিচিনে 0% GST নহয় তো কিছু নিৰ্দিষ্ট মেডিচিনত হে 0% হয় আৰু বাকি বিলাকত 12% ৰ পৰা 5% লৈকে ৰিডিউস কৰা হৈছে ঠিক আছে তো ইয়াৰ ওপৰত আন কিছুমান প্ৰডাক্ট আছে যিবিলাকতো আমাৰ GST 0% কৰা হৈছে যেনে ধৰক আগত 18% GST আছিল এইবিলাকত আমি যদি চাও আল্ট্ৰা হাই টেম্পাৰ্ড মিল্ক হক পনীৰ পিজ্জা ব্ৰেড চাপাতি তো এইবিলাক যিবিলাক সামগ্ৰী হয় এইবিলাকত GST ফ্ৰী কৰা হৈছে তো ইয়াৰ ওপৰত কিছুমান আমাৰ এডুকেশ্যনৰ লগত জড়িত যেনে এক্সাৰসাইজ বুক বিলাক গ্ৰাফ বুকছ হক ল্যাবৰেটৰী নোটবুক বা জেনাৰেল যিবিলাক নোটবুকছ হয় ইৰেজাৰ বা মেপছ হক চাৰ্ট হক এইবিলাকত গ্লোভছ এইবিলাকতো 0% GST কৰা হৈছে গতিকে পাৰ্টিকুলাৰলি আপোনালোকে এই পইণ্টছ বিলাক জানিব লাগিব কাৰণ পৰীক্ষাত আমাক সুধিব পাৰে যে তলৰ কোনবিধ প্ৰডাক্টত 0% GST কৰা হৈছে তেনেধৰণে সুধিব পাৰে তো আমি জানিব লাগিব এই বিষয়ে ঠিক আছে তো নেক্সট আমি কোৱেশ্চন লৈকে যদি আহো কোৱেশ্চন নম্বৰ 15 ইয়াতে সুধিছে the new 40% GST slab has been introduced mainly for যে 40% যে GST নতুন স্ল্যাব দিয়া হৈছে এটো আগত নাছিল এবাৰ নতুনকে দিয়া হৈছে তো কিহৰ বাবে দিয়া হৈছে কোনটো বিষয়ৰ বাবে প্ৰৱৰ্তন কৰা হৈছে এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব আমি অলৰেডি আলোচনা কৰিছে অপচন নম্বৰ সি হ'ব লাক্সাৰি এণ্ড সিন গুডছ লাইক হাই এণ্ড কাৰ্স এণ্ড টবেকো লাক্সাৰিয়াছ যিবিলাক কাৰ হ'ব গাড়ী হ'ব বা ধপাতৰ দৰে যিবিলাক নিচাযুক্ত সামগ্ৰী তো এইবিলাকৰ ওপৰত 40% GST আৰোপ কৰা হৈছে ঠিক আছে তো আমি যদি চাও কোনবিলাক প্ৰডাক্টৰ ওপৰত হ'ব যেনে ধৰক সুপাৰ লাক্সাৰিয়াছ বা সিন গুডছ বুলি কোৱা হৈছে যেনে পান মছলা সিগাৰেটছ গুটকা জৰ্দা বা আনমেনুফেকচাৰ্ড টবেকো কেফেইনযুক্ত পানীয় সো এইবিলাকৰ ওপৰত 40% GST থাকিব আৰু আমাৰ যিবিলাক লাক্সাৰিয়াছ কাৰ বুলি কোৱা হৈছে গাড়ীৰ কথা কোৱা হৈছে সেইবিলাকত যদি আমি চাও যদি আপুনি 1200 সিসিৰ ওপৰত যদি গাড়ী লয় তেতিয়া এটো লাক্সাৰিয়াছ ক্যাটাগৰীত আহিব পেট্ৰলৰ ক্ষেত্ৰত তেতিয়া আপুনি 40% GST দিব লাগিব যদি আপোনালোকে 1200 সিসি বা তাতকৈ তলৰ সিসিৰ গাড়ী লয় তেতিয়া হলে আপোনাৰ 18% GST হ'ব আৰু যদি তাৰ ওপৰত লয় আপুনি তেনেহলে 40% GST হ'ব ডিজেলৰ গাড়ীৰ ক্ষেত্ৰত 1500 সিসি ইয়াত ধৰা হৈছে মাৰ্জিন তো তাৰ ওপৰত যদি আপুনি চাই তেনেহলে আপোনাৰ 40% GST হ'ব আৰু তলত থাকিলে 18% হ'ব ঠিক আছে মটৰসাইকেলৰ ক্ষেত্ৰতো একে 350 সিসিৰ যদি আপুনি গাড়ী লয় তেতিয়া 18% হ'ব তাতকৈ যদি ওপৰত যায় আপুনি 350 সিসিতকৈ ওপৰ গাড়ী ল'ব বিচাৰে তেতিয়া আপোনাৰ কি হ'ব 40% আপুনি GST দিব লাগিব তো এইবিলাক ক্ষেত্ৰত লাক্সাৰিয়াছ কাৰ বা
বাইক এইবিলাকৰ ক্ষেত্ৰত আৰু যিবিলাক চিন প্ৰডাক্টছ আছে গুডছ আছে এইবিলাকৰ ক্ষেত্ৰত 40% GST আৰোপ কৰা হৈছে তো ইয়াৰ ওপৰত অনলাইন যিবিলাক গেমলিং হ'ব বা গেমিং যিবিলাক প্লেটফৰ্মছ আছে অনলাইন তো জুৱাৰ যিবিলাক খেল তো সেইবিলাকৰো GST 40% হ'ব আৰু এটা পইণ্ট মনত ৰাখিব ইলেক্ট্ৰিক ভেহিকলছৰ ক্ষেত্ৰতো সুধিব পাৰে ইলেক্ট্ৰিক ভেহিকলছৰ ক্ষেত্ৰত কিন্তু 5% GST হ'ব ইয়াত GSTটো কম তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে ইন 2025 where was the 25th meeting of the Shanghai Cooperation Organization heads of state held যে 2025 চনৰ চাংঘাই সহযোগিতা সংস্থাৰ মুৰব্বীসকলৰ যিটো বৈঠক ক'ত অনুষ্ঠিত হৈছে গতিকে এইবাৰ 25th মিটিং যিখন হৈছিলে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ তো এইখন ক'ত হৈছে সেইটো হৈছে প্ৰশ্ন তো ক'ত হৈছিলে চীনত হৈছিলে চীনৰ টিয়ানজিনত হৈছিলে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ তো আমাৰ প্ৰাইম মিনিষ্টাৰ গৰাকীও ইয়াত পাৰ্টিচিপেট কৰিছে CS-ত পাৰ্টিচিপেট কৰিছে ক'ত হৈছে চীনৰ টিয়ানজিনত হৈছে হেডকোৱাৰ্টাৰ ক'ত হয় বেইজিং চীনৰ বেইজিঙত হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ SCOৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধিব পাৰে বেইজিঙত ইয়াত কিমান গৰাকী মেম্বাৰ আছে মনত ৰাখিব এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ মেম্বাৰ কিমান তো ইয়াত আমাৰ পাৰ্মানেণ্ট মেম্বাৰ হৈছে 10 গৰাকী হয় দুগৰাকী অবজাৰভাৰ ষ্টেটছ হয় আৰু 15 খন কাণ্ট্ৰিৰ ডায়লগ পাৰ্টনাৰ্ছ বুলি আমি ক'ব পাৰোঁ আৰু ৰিচেণ্টলি ইয়াৰ পাৰ্টনাৰ্ছত অন্তৰ্ভুক্ত হৈছে লাওছ তো এইটো মনত ৰাখিব কেতিয়াবা সুধিব পাৰে যে ৰিচেণ্টলি কোন ইয়াত পাৰ্টনাৰ হিচাপে অন্তৰ্ভুক্ত হৈছে লাওছ গতিকে কোনবিলাক ইয়াত ৰাষ্ট্ৰ ইয়াত অন্তৰ্ভুক্ত হৈছে বা মেম্বাৰ হয় তো এই বিষয়ে যদি আমি চাওঁ ডিটেইলছত তো প্ৰথমতে ইয়াক চাংঘাই 5 বুলি জনা গৈছিলে এইটো ফৰ্ম কৰা হৈছিলে 1996ত তেতিয়া চাইনা আছিলে কাজাখস্তান আছিলে কিৰ্গিস্তান আছিলে ৰাছিয়া আৰু তাজিকিস্তান আছিলে কিন্তু 2001 চনত 15 জুনত ইয়াৰ লগত উজবেকিস্তানো জড়িত হ'ল আৰু ইয়াৰ নতুন এটা অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰা হ'ল গতিকে এতিয়া 6 গৰাকী ইয়াত মেম্বাৰ হৈ গ'ল তাৰপিছত ইণ্ডিয়া আৰু পাকিস্তান ইয়াত জড়িত হ'ল কিন্তু পাৰ্মানেণ্ট যিটো মেম্বাৰ হৈছে 2017 চনৰ পৰা তো এনেদৰে ইয়াত জড়িত হৈছে ইণ্ডিয়া আহিল পাকিস্তান আহিল ইৰাণ আহিল বেলাৰুছ আহিল তো এনেধৰণে ইয়াত অন্তৰ্ভুক্ত হৈছে গতিকে টোটেল এতিয়া আমি যদি চাওঁ 10খন ইয়াত আমাৰ মেম্বাৰ কাণ্ট্ৰি আছে পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰি ঠিক আছে তো এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে which terrorist attack was specifically condemned in the SCO 2025 Tianjin Declaration যে SCO 2025ৰ টিয়ানজিন ঘোষণাপত্ৰত কোনটো সন্ত্ৰাসবাদী আক্ৰমণক বিশেষভাৱে গৰিহণা দিয়া হৈছে গতিকে এই যি আমি আলোচনা কৰিলোঁ চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যিটো মিটিঙৰ কথা আলোচনা কৰিলোঁ তো ইয়াত যে টিয়ানজিন ডিক্লেৰেশ্যন ইয়াত স্পেচিফিকেলি কণ্ডেম কৰা হৈছে টেৰৰিষ্ট এটেক গতিকে কোনটো টেৰৰিষ্ট এটেক বা সন্ত্ৰাসবাদী আক্ৰমণক বিশেষভাৱে গৰিহণা দিয়া হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি পহলগাম এটেক ইন জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰত যি পহলগাম আক্ৰমণ হ'ল তো সকলোৱে জ্ঞাত তো এই সন্ত্ৰাসবাদী আক্ৰমণক যথেষ্ট তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে এই সন্মিলনীত তো আমি যদি চাওঁ এই সন্মিলনীত কোনবিলাক মেইন পইণ্ট ইয়াত আউটকাম হিচাপে আমি পাইছোঁ এই সন্মিলনীত মেইন হৈছে কাউণ্টাৰ টেৰৰিজিম যিহেতু আমি যদি চাওঁ এই যি সন্মিলনী ইয়াত বিশেষকৈ ব্যৱসায়ৰ কথাটো আলোচনা কৰা হয় সিকিউৰিটিৰ কথা নেশ্যনেল সিকিউৰিটিৰ কথাও আলোচনা কৰা হয় তো এইবিলাক বিষয়ে আলোচনা কৰা হয় বা শান্তিৰ কথা আলোচনা কৰা হয় গতিকে ইয়াত কাউণ্টাৰ টেৰৰিজিমৰ যেটো আউটকাম ইয়াতে আমি পাইছোঁ যে এই সন্মিলনীত তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে পহলগাম এটেকক গৰিহণা দিয়া হৈছে আৰু এনে ধৰণৰ ঘটনা আৰু যাতে ভৱিষ্যতে নহয় সেই বিষয়ে সতৰ্ক কৰি দিয়া হৈছে তো তাৰ উপৰি ইয়াত পাৰ্টনাৰশ্বিপ এক্সপানশ্যন হ'ল মই অলৰেডি কৈছোঁ যে পাৰ্টনাৰ হিচাপে আমি যদি চাওঁ ইয়াত 17খন কাণ্ট্ৰি ইয়াত পাৰ্টনাৰ হিচাপে আছে তো আগত 16খন আছিলে আৰু আমাৰ লাওছ ইয়াত পাৰ্টনাৰ হিচাপে ষ্টেটাছ দিয়া হৈছে এইবাৰ সন্মিলনীত তেওঁলোকক ষ্টেটাছ দিয়া হৈছে লাওছক গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব এইটো এটা আউটকাম বুলি ক'ব পাৰোঁ তো এইটো মনত ৰাখিব লাগিব ইয়াৰ উপৰি ডেভেলপমেণ্টেল ষ্ট্ৰেটেজি আনটিল 2035 লৈকে গতিকে 2035 লৈকে এটা ডেভেলপমেণ্টেল ষ্ট্ৰেটেজি লোৱা হৈছে লং টাৰ্ম ডেভেলপমেণ্ট ষ্ট্ৰেটেজি হয় ইয়াত গুৰুত্ব দিয়া হ'ব ট্ৰেড যিবিলাক বেৰিয়াৰ্ছ আছে দেশবিলাকৰ মাজত মেম্বাৰ কাণ্ট্ৰিবিলাকৰ মাজত বিজনেছৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট কিছু বাধা আছে সেই বাধাবিলাক যাতে দূৰ কৰিব পাৰি আলোচনাৰ মাজেৰে সেই বিষয়ে গুৰুত্ব দিয়া হ'ব আৰু ইনভেষ্টমেণ্টবিলাক যাতে আৰু বঢ়াব পাৰে বেলেগ দেশত তো সেই বিষয়ে ইয়াত গুৰুত্ব দিয়া হ'ব ডেভেলপমেণ্ট বেংকৰ কথা কোৱা হৈছে SCO ডেভেলপমেণ্ট বেংক
আৰু এই বেংকৰ জৰিয়তে এছিয়ৰ ডেভেলপমেণ্ট বেংক এই বেংকৰ জৰিয়তে চীনে সমগ্ৰ সদস্য যিবিলাক ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰসমূহৰ আন্তঃগাঁথনি বা বহনক্ষম বা অৰ্থনৈতিক যিবিলাক বৃদ্ধিৰ ক্ষেত্ৰত বা আৰ্থিক সহায়ৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছে যে আৰ্থিকভাৱেও সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে তো এই বিষয়ে ইয়াত আলোচনা কৰা হৈছে বা এইবিলাক আউটকাম এই সন্মিলনীৰ পৰা আমি পাইছোঁ ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিছোঁ যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইবিলাক কুৱেশ্যন আগন্তুক এক্সামবিলাকত অহাৰ যথেষ্ট সম্ভাৱনা থাকিব গতিকে আপোনালোকে সকলোবিলাক নোট ডাউন কৰি ল'ব তেতিয়া ৰিভিজনৰ সময়ত আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ